পইণ্ট টু পইণ্ট অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই কুমাৰজিৎ শৰ্মা। মই আহি উপস্থিত হৈছোঁ ৰায়বাৰী। হাইলাকান্দিৰ এই ঘৰটো অসমৰ সকলো নাগৰিকৰ, অসমৰ সকলো জনসাধাৰণৰ বিশেষ আকৰ্ষণ ৰায়বাৰী। আৰু ৰায়বাৰী হ'ল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ শক্তিশালী নেতা গৌতম ৰয়ৰ বাসগৃহ। এই ঘৰটো, এই ঠাইখণ্ডৰ ৰায়বাৰী হ'ল 4জনকৈ বিধায়ক তেওঁৰ পৰিয়ালটোত আছিলে। তেওঁৰ পিতৃ আছিলে, তেওঁৰ পত্নী আছিলে, তেওঁ নিজেও আছিলে আৰু তেওঁৰ পুত্ৰ ৰাহুল ৰয়ো আছিলে। মই আজি গৌতম ৰয়ৰ লগত কথা পাতিব খুজিম যে গৌতম ৰয় কেৱল বৰাক উপত্যকাৰ যে শক্তিশালী নেতা সেইটো নহয়, দুয়োটা উপত্যকাৰ অসমৰ এগৰাকী শক্তিশালী নেতা আছিল আৰু বৰ্তমানে তেওঁৰ গণভিত্তি চৌদিশত আছে। আমি কাটলিচেৰাত ঘূৰিছোঁ, যিটো সমষ্টিত তেওঁ 85ৰ পৰা 2016লৈকে তেওঁ প্ৰতিনিধিত্ব কৰিছিল। এই কাটলিচেৰাত আমি ঘূৰিছিলোঁ, ঘৰে ঘৰে গৌতম ৰয়ৰ প্ৰশংসা শুনা গৈছিল। সম্প্ৰতি গৌতম ৰয়ৰ নাম ওলাইছে যে তেখেতে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব আপোনাৰ কাটিগড়াৰ পৰা। কাছাৰ বিধানসভা সমষ্টিৰ যি 7টা বিধানসভা সমষ্টি আছে তাৰ কাটিগড়া সমষ্টিৰ পৰা তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব। AUDFৰ প্ৰবল গণভিত্তি আছে এই কাটিগড়াত এইবাৰ গৌতম ৰয়ৰ নাম ওলাইছে। মই ৰয় ডাঙৰীয়াৰ পৰা পোনে পোনে জানিব বিচাৰিম যে আপোনাৰ নাম এইবাৰ কাটলিচেৰাৰ সলনি কাটিগড়াত বাৰে বাৰে উচ্চাৰিত হৈছে। আপুনি কাটলিচেৰাত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে নেকি? মইতো কাটিগড়া উঠিম ভাবিছোঁ। হয়, কাটিগড়াত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কাটিগড়াটো আনডেভেলপ এইটো ডেভেলপ কৰাৰ চেষ্টা কৰিম মই। আপুনি সেইকাৰণে কাটিগড়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছে? এইটো কাৰণে আপুনি আনএমপ্লয়মেণ্ট এটা সমস্যা, বিশাল সমস্যা এটা বৰাকৰ, আপুনি কেৱল কাটিগড়া বুলিয়ে নহয়, বৰাকৰ যিকোনো সমষ্টিৰ আপোনাৰ নখ দৰ্পণত তথা আপোনাৰ প্ৰত্যেকটো সমষ্টিতে আপোনাৰ গণভিত্তি আছে। এই নিবনুৱা সমস্যা সমাধানক লৈ আপোনাৰ কিবা পৰিকল্পনা আছে নে নাই? এইটো আমাৰ পৰিকল্পনা আছে। আমাৰ গভৰ্ণমেণ্ট হোৱাৰ পিছত এইটো লৈ আমি চিন্তা কৰিম। নিশ্চয়কৈ সকলো কথাতে মন দিব। আপুনি কাটিগড়া সমষ্টিত শেহতীয়াভাৱে যথেষ্ট তৎপৰতাৰে ঘূৰিছে। আপুনি কি কি সমস্যা দেখিছে কাটিগড়া সমষ্টিত? ৰাস্তা ঘাট, পানী, আনএমপ্লয়েড, বেকাৰত্ব, এইটো নিশ্চয়। কাটলিচেৰাৰ আপুনি দীৰ্ঘদিন বিধায়ক আছিল, সেই সমষ্টিত কৰি আপুনি মন্ত্ৰী হৈছিলে। তাৰ পাছত হঠাৎ আপুনি কাটলিচেৰাৰ ইমান গণভিত্তি থকাৰ স্বত্বেও আপুনি কাটিগড়ালৈ কিয় আপুনি যাব বিচাৰিছে? 6 টাইম এটা জেগাত কৰিছোঁতো, বেলেগ এটা সমষ্টিক একবাৰ অকণমান ভালকৈ বিচাৰিছোঁ আমি। নিশ্চয়কৈ আপুনি বেলেগ এটা সমষ্টিত যাব লাগে, কিন্তু তাৰ যিগৰাকী বিধায়ক আছে অমৰ চৰণ জৈন, সেই জৈনে কাটিগড়াৰ জনসাধাৰণৰ যি উন্নয়ন কৰিব লাগিছিল সেই উন্নয়ন কৰাত ক'ৰবাত ব্যৰ্থ হোৱা বুলি ভাবে নেকি আপুনি? এইটো আমি এইটো সময়ত ক'ব। আমি ব্যক্তিগতভাৱে তাৰ বিৰুদ্ধে মই একো ক'ব নোৱাৰোঁ। নিশ্চয়কৈ তেওঁ এতিয়া এইটো কথা ক'ব খোজা নাই, কিন্তু এটা কথা ঠিক যে কিন্তু আমি যি সমষ্টিত ঘূৰিছিলোঁ কাটিগড়া সমষ্টিত, তাত প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা গৈছে যে বাকী সমষ্টিসমূহ যি ধৰণত উন্নয়ন হৈছিল, চৰকাৰৰ বিধায়ক থকা স্বত্বেও কাটিগড়াত যি উন্নয়ন হ'ব লাগিছিল সেই উন্নয়ন নোহোৱাৰ অভিযোগ উঠিছে, যাৰ কাৰণে হয়তো ৰাজ্যিক নেতৃত্বই গৌতম ৰয় ডাঙৰীয়াক তাত প্ৰক্ষেপ কৰিছে। মই ৰয় ডাঙৰীয়াৰ পৰা আৰু এটা প্ৰশ্ন জানিব খুজিম যে কাটলিচেৰাটো আপুনি যে এৰিব খুজিছে, তাৰ জনসাধাৰণে কিন্তু আমাক বাৰে বাৰে কৈছে যে ছাৰক আমি যাব নিদিওঁ। এই সম্পৰ্কত কি ক'ব খোজে কাটলিচেৰাবাসীক? এইটো বেলেগ কেন্দ্ৰীয় দিলেও মই সহায় কৰি দিম। নিশ্চয়কৈ এয়া বিজেপিৰ এটা জয়ৰ অংক। এইবাৰ হাইলাকান্দিৰ কেইটা ছিট আপোনালোকে? 3টা ছিট আছে ইয়াত। এই 3টা ছিটৰ কেইটা দখল কৰিব পাৰিম বুলি ভাবিছে? ভালকৈ লাগিলে 3টাই পাব। ভালকৈ লাগিলে 3টাই পাব। আপুনি লাগিব নে নালাগে ভালকৈ? মই চবটো নোৱাৰি, মই নিজৰ কেণ্ডিডেট আছোঁ। নিশ্চয়। তথাপি কেণ্ডিডেট ভাল হ'লে ৰাইজৰ মানুহ যদি গোট খায় তেতিয়াহ'লে হৈ যাব। নিশ্চয়কৈ। এতিয়া এইবাৰ 3টা হাইলাকান্দি জিলাত 3টা বিধানসভা সমষ্টি আছে, কাটলিচেৰা, আলগাপুৰ আৰু হাইলাকান্দি, আৰু 3টা সমষ্টি পাব বুলি এইবাৰ আশা কৰিছে। আৰু বৰাকত আপোনালোকে 2021ৰ নিৰ্বাচনত কিমানটা, ইয়াত 15টা আসন আছে নিশ্চয়, এই 15টা আসনৰ ভিতৰত কিমান দখল কৰিব পাৰিম বুলি ভাবে? 9 থেকে 10টা। 10টা সমষ্টি তেওঁলোকে দখল কৰিব। 15 সমষ্টিত 10টা দখল কৰাৰ হুংকাৰ দিছে বিজেপি নেতা গৌতম ৰয় ডাঙৰীয়া। আপুনি বিজেপিত অহাৰ পিছত আমি ইয়াত যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিছিলোঁ, কৈছে যে হাইলাকান্দি হওক বা আলগাপুৰেই হওক বা কাটলিচেৰাই হওক, হাইলাকান্দি জিলাখনত সম্পূৰ্ণৰূপে কংগ্ৰেছ দুৰ্বল হৈ গৈছে। এই সম্পৰ্কত কি ক'ব খোজে? এইটো সঁচা। দুৰ্বল মাৰামাৰি কাটাকাটি বাৰীৰ ভিতৰত। নিশ্চয়কৈ ইমান দুৰ্বল, কংগ্ৰেছক দুৰ্বল কৰি গেৰুৱা দললৈ আপোনাৰ হঠাৎ অহাৰ কাৰণটো আজি সুধিব নালাগে, তথাপিতো মই জানিব খুজিম, যিহেতু আজি পইণ্ট টু পইণ্ট কথাটো ওলাইছে, আপুনি হঠাৎ কংগ্ৰেছ দুৰ্বল কৰি বিজেপিলৈ অহাৰ কাৰণটো কি আছে? বিজেপি গভৰ্ণমেণ্ট হ'ব, মানুহ সহায় কৰিব পাৰিম। দিল্লীত বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ,
তাৰপৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট অসমৰ কাৰণে কৰি আছে দিল্লী গভৰ্ণমেণ্টে আমাৰ কেন্দ্ৰীয় চৰকাৰে এই সুযোগটো ল'ব লাগে কাৰণে মই নিশ্চয়কৈ ৰাইজৰ কাৰণে জনসাধাৰণৰ কাৰণে হাইলাকান্দিবাসীৰ কাৰণে তেওঁ যি কাম কৰিব খোজে সেইটো বিজেপিত আহিলে সম্ভৱ বুলি ভাবিছিলে মই আৰু আপুনি ক'ভিড প্ৰট'কল নিশ্চয় আজি মোৰ লগতো আপুনিও মাস্ক পিন্ধিছে ময়ো মাস্ক পৰিধান কৰিছোঁ এনেকুৱা ভোটাৰৰ যেতিয়া আপুনি সভা সমিতিত গৈছে আপুনি তেওঁলোকৰ লগত কেনেকুৱা ডিষ্টেঞ্চ ৰাখিছে ডিষ্টেঞ্চ ৰাখিছোঁ 3 গজ নিশ্চয়কৈ আপোনাৰ ল'ৰা ৰাহুল ৰয়নাৰ কথা ওলাই আছে যে উদৰবন্দত তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই সম্পৰ্কত কিবা ক'ব নেকি আপুনি মানে ৰাহুল মোৰ ল'ৰা ৰাজনৈতিক ক্ষেত্ৰত তাৰ লগত মোৰ কোনো লিংক নাই নিশ্চয়কৈ ৰাজনীতিৰ ক্ষেত্ৰত ৰাহুল ৰয়ৰ নিজৰ পুত্ৰ কিন্তু ৰাজনৈতিক ক্ষেত্ৰত ৰাহুল ৰয় তেওঁ নিজা সিদ্ধান্ত লয় আৰু এওঁ নিজা সিদ্ধান্ত লয় বাকী সম্পৰ্ক ঠিকেই আছে এয়া হ'ল গৌতম ৰয়ৰ কথা আপুনি ভাবেনে 2021ত অসমত আকৌ পদুম ফুলিব মোৰ 100% চিয়ৰ পদম ফুলিব বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাইজৰ দল আৰু AJP অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদে বিজেপিক কিবা প্ৰভাৱ পেলাব পাৰিব বুলি ভাবে নেকি আপুনি আই ডোণ্ট থিংক ছ' তেনেকৈ নাভাবে বৰাক উপত্যকাত ভেটি আছে নেকি অসম জাতীয় পৰিষদ বা অখিল গগৈৰ ৰাইজৰ দলৰ মই দেখা নাই কোনো ভেটি ইয়াত ৰাইজৰ দলৰো ভেটি নাই আৰু কংগ্ৰেছে এইবাৰ ইয়াত মুখ্য প্ৰতিদ্বন্দ্বী কোন হ'ব বৰাকত বিজেপিৰ বিজেপিলৈকেতো মুখ্য ঠাইতহে হ'ব কংগ্ৰেছৰ দুই এটা জেগাত হ'ব ইডিঅ'ৰ লগত হ'ব আপুনি এটা বস্তু চাওক যে কাটিগড়াত আপুনি অৱতীৰ্ণ হ'ব খুজিছে কাটিগড়াত যদি আমি 2016 নিৰ্বাচনৰ যি সংখ্যা সেইটো সংখ্যাৰ খেলটোত দেখা যায় কংগ্ৰেছ আৰু AIDFৰ তেতিয়া প্ৰাৰ্থী সুকীয়া আছিল আৰু তেওঁলোকৰ মাজত ভোট বিভাজন হৈ বিজেপি তাত জয়লাভ কৰিছিল 2021ত তেওঁলোকে যিহেতু এলায়েন্স ইতিমধ্যে ঘোষণা কৰিছে মিত্ৰতা ঘোষণা কৰিছে সেই মিত্ৰতা ঘোষণা কৰাৰ কাৰণে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থী ইয়াত অৱতীৰ্ণ নিশ্চয়কৈ হ'ব মিত্ৰতাৰ আধাৰত তেনে ক্ষেত্ৰত আপোনাৰ জয় কেনেকৈ সম্ভৱ বুলি ভাবিছে এইবিলাক মই চিন্তা নকৰোঁ নিশ্চয় এইবিলাক আমি কোনো এক হ'ব কোনো ই হ'ব এইটো নাভাবোঁ আপুনি নিশ্চয় পাব্লিক আমাৰ লগত আছে পাব্লিক কাটলিচৰাত যথেষ্ট সংখ্যক সংখ্যালঘুৰ ভোট আছে যাৰ কাৰণে তাত AIDFৰ দখললৈ 2-3বাৰ সমষ্টিটো গৈছে তেনে ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুৰ ভোট পাম বুলি আপুনি ভাবিছেনে পাম কি আধাৰত আপোনাক ভোট দিব বুলি ভাবিছে মই কাম কৰোঁ মানুহ ভাল পাওঁ মানুহ মোক ভাল পায় আপুনি কাটলিচৰাত যেনেদৰে জনপ্ৰিয়তা আছিল আপোনাৰ কাটিগড়াতো সেই জনপ্ৰিয়তা আছে গোটা বৰাবৰী আছে অসমতো আছে নিশ্চয় ইয়াৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ কথা ওলাই যে তেওঁ যিবোৰ কাম কাজ কৰিছে ইয়াক লৈ বৰাকবাসী সুখী হৈছেনে বা আপুনি ব্যক্তিগতভাৱে গৌতম ৰয় সুখী হ'ব পাৰিছেনে আমি খুব সুখী হৈছোঁ তাৰ সমষ্টি ধুনীয়া কৰিছে ভাল কাম কৰিছে অকল তেওঁৰ সমষ্টিৰ কথা সোধা নাই বৰাক উপত্যকাৰ এগৰাকী যিহেতু তেওঁ প্ৰতিনিধিত্ব কৰা মন্ত্ৰী গতিকে তেনে ক্ষেত্ৰত তেওঁ বৰাক উপত্যকাৰ আকাংক্ষাক প্ৰতিফলিত কৰিব পাৰিছেনে বিগত দিনকেইটাত তেখেতে হাতত যিবিলাক পৰ্টফলিঅ' আছে এইবিলাক কাম বৰাক বুলি চব জেগাত কৰিছে নিশ্চয়কৈ গৌতম ৰয় ডাঙৰীয়াৰ কথা হ'ল যে যিবোৰ পৰিমল শুক্লবৈদ্যই কাম কৰিছে তেওঁৰ হাতত যিবোৰ ক্ষমতা আছে সেই ক্ষমতাৰে বৰাক উপত্যকাত তেওঁ শক্তিশালী কৰি তুলিছে আৰু 21ত বিজেপি চৰকাৰ পুনৰ আহিব এয়া হ'ল মন্ত্ৰী গৌতম এই মুহূৰ্তত আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু কিবা ক'ব নেকি আমি ৰাইজক আমি ধন্যবাদ জনাইছোঁ আপোনালোকক ধন্যবাদ জনালোঁ আমি আকৌ দেখা হ'ব মানে এছেম্বলিত দেখা হ'ব আকৌ নিশ্চয়কৈ আপোনালোকে চাই থাকিব আমি কাটলিচৰাত গৌতম ৰয়ক কেনেদৰে মানুহে গ্ৰহণ কৰিব কাটলিচৰাৰ পৰা তেওঁ কাটিগড়ালৈ আহিছে কাটিগড়াৰ মানুহে তেওঁক কেনেদৰে গ্ৰহণ কৰিব সকলো আপোনালোকক দি দিম কিয় কাটলিচৰাৰ মানুহে গৌতম ৰয়ক এৰিব নোখোজে সেই বাতৰিও আপোনালোকক দেখুৱাম আৰু বাতৰি দেখুৱাম কাটিগড়াত গৌতম ৰয়ক মানুহে কেনেদৰে আদৰি লৈছে চাই থাকিব ই নিউজ এনে